আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত SDCয়ে পাৰমিশন দিব লাগিবই। আৰু আজিয়ে মই ইয়াৰ SDC সকলক আজিয়ে মই কৈ দিছো যে হাগ্ৰামাৰ দিন গুচি গল, যিমান মাটি কিনা বেচা কৰাৰ পাৰমিশন SDC অফিচত পৰি আছে আজিৰ পৰাই চাফ কৰা আৰম্ভ কৰক। আমি সকলোকে পাৰমিশন দিব লাগিব। আৰু যিমান মানুহ চৰকাৰী ভূমিত বহি আছে তেওঁলোকেও মেডি পট্টা পাব লাগিবই। শ্ৰদ্ধা ৰাইজ, যিবিলাক অতিক্ৰমণ হৈছে, ফৰেষ্টত মানুহ সোমাইছে, সেইটোত আমি এভিকশ্যন কৰিমেই, সেইটোত কোনো বাধা নাই। আৰু সেইখিনি আমি কৰাটো নিশ্চিত। আৰু যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে কামটো চলি থাকিব। ইয়াত আৰু কথা কৈ মেলি মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে, ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কথা বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাম। যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুঠিম। তাতকৈ আৰু কিবা ক'ব লাগে? মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয়।